Sandobi gari parking sao gari parking. Oh my god, parking full sao. Sandobi SSDC Sadharmi Koduyakot. Take it off. আৰু নমস্কাৰ বন্ধু বান্ধৱীসকল আৰু মই এতিয়া আছো আমাৰ এখন ঐতিহাসিক ঠাই চান্দুবিত আৰু এই উৎসৱৰ যি মানে প্ৰদৰ্শনী এই প্ৰদৰ্শনীৰ আমাৰ সভাপতি ডাঙৰীয়া আছে ইয়াতে তেখেতৰ লগত অকমান কথা পাতিম তো মাতিৰাম ৰাভা আমাৰ চান্দুবি উৎসৱৰ লগত আমি 15 বছৰ জড়িত হৈ থাকিলো 15 সংখ্যক চান্দুবি উৎসৱ আৰু আজি 25 চনৰ 1 জানুৱাৰীৰ পৰা আজি আৰম্ভ হ'ব 5 দিনীয়া কাৰ্যসূচীৰে ইয়াত 25 সংখ্যক চান্দুবি উৎসৱৰ যি প্ৰদৰ্শনী বিভাগ এই বিভাগৰ দায়িত্বত মই আছো আৰু আমি যত উপস্থিত আছো যি স্থানত ইয়াত পুলক গগৈৰ কিছু অসমৰ এজন বিখ্যাত আৰ্ট সিনেমা ডিৰেক্টৰ পৰিচালক পুলক গগৈৰ কিছু 12খন পেইন্টিং আমি ইয়াত প্ৰদৰ্শনৰ কাৰণে ব্যৱস্থা কৰিছো 12খন পেইন্টিং আছে আৰু ইয়াৰ বাহিৰেও আজি সাংস্কৃতিক মঞ্চত আপুনি সাংস্কৃতিক কাৰ্যসূচী দেখিব অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহি পোৱা কিছু কৃষ্টি দল নৃত্য প্ৰদৰ্শন কৰিব ইয়াৰ বাহিৰেও আমি বা বেটেৰে যিবিলাক আটক ধুনীয়াকৈ চান্দুবি উৎসৱখন সৌন্দৰ্য বৰ্ধনৰ কাৰণে কাম কৰোঁ এইখিনি কাম এক্সিবিশ্যনৰ ভিতৰৰ কামখিনি সৌন্দৰ্য বৰ্ধনৰ কামখিনি মই তদাৰক কৰিছোঁ অৰ্থাৎ মই ডিজাইন কৰিছোঁ বাকি বাহিৰৰখিনি লাচিত ভাইটি আৰু বিকুল ভাইটিয়ে কৰিছে গতিকে চান্দুবি উৎসৱখন আমি এনেদৰেই 15 সংখ্যক উদযাপনৰ কাৰণে প্ৰস্তুতি কৰিছোঁ বহুত বহুত ধন্যবাদ আৰু নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলো ঠিক আছে ইয়াতে আহি মানে অলপ আচলতে মই আজি মানে বছৰৰ প্ৰথম দিন হয় আৰু মই মিৰ্জাতে আছিলোঁ গতিকে আজি মই চান্দুবি মেলালৈ আহিলোঁ আহি মানে গোটেই চিষ্টেমটো খুব ভাল লাগিছে আৰু মোৰ নিজৰ ঠাই যিহেতুকে ভাল লাগিছে মই ধুবুৰীৰ পৰা আহিছোঁ ফাৰ্ষ্ট টাইম আহিছোঁ আজি আৰু আপোনাক লগ পাই খুব আৰু ভাল লাগিছে আহিবা মানে নেক্সট বছৰ আহিবা আমাৰ প্ৰতি বছৰে এইবিলাক চিষ্টেম হৈ থাকে মানে মানুহে ভাল পায় আহিবা ঠিক আছে ভাল লাগিল দাদা এই চান্দুবি উৎসৱৰ আৰু এজন দাদাক লগ পালোঁ ইয়াতে প্ৰেচিডেণ্ট তো দাদাৰ পৰা জানিব বিচাৰিম যে আজি কি প্ৰগ্ৰাম হ'ব তাৰমানে ইয়াতে মানে মোৰ নাম জ্যোতিপ্ৰসাদ ৰাভা আজি 15 বছৰ পাৰ হ'ল আমাৰ চান্দুবি উৎসৱ তো চান্দুবি উৎসৱ 2025 তো আজি প্ৰথমটো দিনত আমি বাৰনাট্য সাংস্কৃতিক অনুষ্ঠান ৰাখিছোঁ বিভিন্ন জাতি জনগোষ্ঠীৰ ইয়াত কৃষ্টি প্ৰদৰ্শন হ'ব জোৰা কাৰ্যসূচীৰে ইমান দূৰ আগবাঢ়িব পাৰিছোঁ এইটো আমি নাজানো কিন্তু আমাৰ ভাল লাগে কি আমি এই বছৰটোৰ প্ৰথম দিনাখনৰ পৰাই যি ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনাখনৰ পৰাই আমি এটা আন্দোলন আৰম্ভ হয় বুলি ভাবোঁ এয়া হৈছে ইয়াৰ যি পাৰিপাৰ্শ্বিকতা ইয়াৰ যি জৈৱ বৈচিত্ৰ্য ইয়াৰ আমাৰ যি থলুৱা কৃষ্টি সংস্কৃতি খাদ্য আৱাস এইটো আচবাব পোচাক সকলোবোৰ ৰক্ষাৰ স্বাৰ্থতে এই আচলতে চান্দুবি উৎসৱ প্ৰকৃতি ৰক্ষাৰ এক আন্দোলনেই হৈছে চান্দুবি উৎসৱ সেইটো কাৰণে আমি এই উৎসৱটোক বৰ উলাহ মালহেৰে 5 দিনীয়াকৈ উদযাপন কৰোঁ